মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। আমি আমাৰ চৌপাশৰ জগতখনত বহুতো প্ৰকাৰৰ বস্তু দেখিবলৈ পাওঁ। আমাৰ চকুত পৰে, আমাৰ দৃশ্যমান হয়। অৱশ্যে আন্ধাৰ কোঠা এটাত আমি একো দেখিবলৈ নাপাওঁ। আকৌ দিনৰ ভাগত আমি বস্তুবিলাক দেখিবলৈ পাওঁ। কিহে এই বস্তুবিলাকৰ দৃষ্টিগোচৰ কৰাই? আমি কাৰ সহায়ত বস্তুবিলাক দেখিবলৈ পাওঁ? ক'বলৈ গ'লে আমি পোহৰ নামৰ এবিধ শক্তিৰ সহায়ত বস্তুবিলাক দেখিবলৈ পাওঁ। পোহৰ ৰশ্মি সেই বস্তুত আহি প্ৰতিফলিত হৈ আমাৰ চকুত সোমালে আমি বস্তুবিলাক দেখোঁ। এতিয়া পোহৰনো কি? পোহৰৰ কিছুমান প্ৰকৃতিৰ বিষয়ে আমি আলোচনা কৰিম। পোহৰ এনে এক প্ৰকাৰ শক্তি যাৰ দ্বাৰা আমি দেখিবলৈ পাওঁ। পোহৰৰ কিছুমান ধৰ্ম আছে, সেই ধৰ্ম আমি আলোচনা কৰিম। ফাৰ্ষ্ট আছে, পোহৰ সদায় সৰল ৰৈখিক দিশত গতি কৰে। চিধা হোৱাকৈ এনেদৰে গতি কৰিব। পোহৰৰ সৰল ৰৈখিক পথক সাধাৰণতে পোহৰ ৰশ্মিৰে নিৰ্দেশ কৰা হয়। এনেকুৱা পোহৰ ৰশ্মিৰ দ্বাৰা পোহৰৰ গতিপথক নিৰ্দেশ কৰা হ'ব। যদি এইটো চিন দিয়া হয়, তেতিয়াহ'লে বুজিবা এইটো পোহৰ ৰশ্মি দেখুওৱা হৈছে, পোহৰৰ গতিপথ দেখুওৱা হৈছে। তাৰপিছত আছে, পোহৰে অস্বচ্ছ বস্তুৰ স্পষ্ট ছাঁ উৎপন্ন কৰে। ধৰি লোৱা এইটো এটা বস্তু, ইয়াৰ পৰা পোহৰ আহি বস্তুত পৰিছে, তেতিয়াহ'লে ইয়াৰ এটা ছাঁ উৎপন্ন হ'ব। পিছত আছে, শূন্যত বা বায়ুত পোহৰৰ দ্ৰুত স্পীড 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড হয়। শূন্য মানে য'ত কোনো মাধ্যম নাই, আৰু বায়ুত সাধাৰণতে বায়ু মাধ্যমত পোহৰৰ স্পীডটো হৈছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড। এতিয়া আলোচনা কৰিম পোহৰৰ প্ৰতিফলন। প্ৰতিফলননো কি? কোনো এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যদি পোহৰ আপতিত হয় বা পোহৰ পৰে, তেতিয়াহ'লে পোহৰৰ এটা অংশ আগৰ মাধ্যমলৈ ঘূৰি যায়। এই পৰিঘটনাটোক কোৱা হয় পোহৰৰ প্ৰতিফলন। ইয়াত চিত্ৰত দেখুওৱা হৈছে AO ৰশ্মিক কোৱা হয় আপতিত ৰশ্মি। AO ৰশ্মিডাল আপতিত হৈছে, আপতিত হৈ এই মাধ্যমত কি হৈছে, OB দিশলৈ উভতি গৈছে। এইটো এটা মাধ্যম, এইটো এটা মাধ্যম। ইফালে আহি ইফালে উভতি গৈছে, আগৰ মাধ্যমলৈ উভতি গৈছে। এই পৰিঘটনাটোক কোৱা হয় পোহৰৰ প্ৰতিফলন। O বিন্দুক কোৱা হয় আপতন বিন্দু। এই আপতন বিন্দুত যদি আমি এটা লম্ব টানো, তেতিয়াহ'লে ইয়াক কোৱা হয় অবিলম্ব। আৰু এই অবিলম্ব অঁকাৰ লগে লগে ইয়াত দুটা কোণ উৎপন্ন হৈছে, এইটো আৰু এইটো। ইয়াক আয়ৰ দ্বাৰা নামকৰণ কৰিছোঁ, ইয়াক আৰৰ দ্বাৰা নামকৰণ কৰিছোঁ। প্ৰতিফলনৰ সূত্ৰ মতে এইটো কোণ আৰু এইটো কোণ সদায় সমান হ'ব। এইটো কোণ আৰু এইটো কোণ সদায় সমান হ'ব। প্ৰতিফলনৰ নিয়ম। আৰু আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুটনা অবিলম্ব একেইখন সমতলত থাকে। এই দুটা হৈছে প্ৰতিফলনৰ সূত্ৰ। প্ৰতিফলনৰ সূত্ৰ নম্বৰ 1 আছে, আপতন কোণ প্ৰতিফলন কোণৰ সমান। নম্বৰ 2 আছে, আপতিত ৰশ্মি দাপনৰ আপতন বিন্দুটনা অবিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে। প্ৰতিফলন সংঘটিত হোৱা এটা মাধ্যম হ'ল দাপোন। সেই দাপোনত কেনেদৰে পোহৰ ৰশ্মি প্ৰতিফলিত হৈ প্ৰতিবিম্ব গঠন কৰে, ইয়াৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম সমতল দাপোনৰ বিষয়ে। সমতল দাপোননো কি? সমতল দাপোন হৈছে
যি দাপোনৰ প্ৰতিফলন পৃষ্ঠ সমান তাকে সমতল দাপোন বোলে। তোমালোকে ঘৰত মুখমণ্ডল চাবৰ কাৰণে দাপোন ব্যৱহাৰ কৰা, আইনা ব্যৱহাৰ কৰা, ইয়াকে কোৱা হয় সমতল দাপোন। এইটো হৈছে সমতল দাপোন। এইখিনিতে তোমালোকক মনত পেলাই দিবলৈ ওলাইছোঁ যে যেতিয়া নেকি তোমালোকে দাপোনখনত তোমাৰ নিজৰ মুখমণ্ডল চোৱা, যিটো দাপোনত তোমাৰ ছবি দেখিবলৈ পোৱা, সেই ছবিক কোৱা হয় প্ৰতিবিম্ব বুলি। আৰু তোমাৰ যিটো মূল মুখমণ্ডল সেইটো কোৱা হয় লক্ষ্যবস্তু। মনত ৰাখিবা, তোমাৰ মূল মুখমণ্ডলটো কোৱা হয় লক্ষ্যবস্তু, আৰু যিটো দাপোনত ছবি দেখিবলৈ পাইছা তোমাৰ, তাক কোৱা হয় প্ৰতিবিম্ব। এতিয়া আমি আলোচনা কৰিম সমতল দাপোনৰ কিছুমান ধৰ্ম প্ৰকৃতি। নাম্বাৰ 1, সমতল দাপোনে সদায় লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। লক্ষ্যবস্তু যিমান ডাঙৰ হ'ব প্ৰতিবিম্ব সিমান ডাঙৰ হ'ব। যেনেকৈ নেকি যেতিয়া তোমাৰ মুখমণ্ডলখন দাপোনখনত চোৱা, তেতিয়া তোমাৰ মুখমণ্ডল যিমান ডাঙৰ হয় ছবিটো দাপোনখনতো ঠিক তিমানেই ডাঙৰ দেখা পোৱা যায়। ডাঙৰ মুখমণ্ডল এটা সৰুকৈ দেখা পোৱা নাযায়, বা সৰু মুখমণ্ডল এটা ডাঙৰকৈ দেখা পোৱা নাযায়। তোমাৰ মুখমণ্ডল যিমান ডাঙৰ সিমান ডাঙৰে দেখিবলৈ পোৱা যায়। ইয়াত আমি ৰশ্মি চিত্ৰ আঁকিছোঁ। এইটো হৈছে সমতল দাপোন। চোৱা, প্ৰতিফলন পৃষ্ঠ সমান হৈ আছে, আৰু এইফালে এইখিনি দিছোঁ আমি ৰঙৰ প্ৰলেপ। তোমালোকে চাইছা দাপোনৰ পিছফালে ৰঙৰ প্ৰলেপ দিয়া থাকে, সেইটো ৰঙৰ প্ৰলেপহে দিছোঁ ইফালে। ইফালে হৈছে প্ৰতিফলন পৃষ্ঠ সমান আছে। 1 নম্বৰ ধৰ্মটো কি কৈছিলোঁ? সমতল দাপোনে সদায় লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। এইটো হৈছে লক্ষ্যবস্তু, এইটো হৈছে প্ৰতিবিম্ব। লক্ষ্যবস্তু যিমান দীঘল আছে প্ৰতিবিম্বও সিমান দীঘল আছে। নাম্বাৰ 2 আছে সমতল দাপোনে সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে। তোমালোকে যেতিয়া নেকি দাপোনত মুখমণ্ডল চোৱা, তেতিয়া তোমাৰ মুখমণ্ডল যেনেকৈ আছে ঠিক তেনেকৈ দেখা পোৱা যায়। ওলটি থকা দেখা পোৱা নাযায়। চিধা আছে চিধাই দেখিবলৈ পোৱা যায়। মানে সমতল দাপোনে সদায় থিয় প্ৰতিবিম্ব গঠন কৰে। আৰু এই চিত্ৰটো চোৱা, এইটো লক্ষ্যবস্তু, এইটো প্ৰতিবিম্ব। ইয়াত লক্ষ্যবস্তু যেনেকৈ আছে ঠিক তেনেকৈ আছে, ওলটি থকা দেখা পোৱা নাই, থিয় হৈ আছে। আৰু অসৎ মানে হৈছে ৰশ্মি চিত্ৰবিলাক প্ৰতিফলনৰ পিছত সঁচাকৈ কটাকটি কৰা নাই, টানি আমি মিলাই দিছোঁ, মানে অসৎ প্ৰতিবিম্ব গঠন কৰিছে, সৎ নহয়। ইয়াতে মনত ৰাখিবা, প্ৰতিবিম্ব যেতিয়া অসৎ হয় তেতিয়া থিয় হয়, যেতিয়া প্ৰতিবিম্ব অসৎ হয় তেতিয়াই থিয় হয়। 3 নম্বৰত আছে দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব সমান দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব। চিত্ৰত চোৱা, এইটো আছিলে দাপোন। দাপোনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব যিমান হয় দাপোনৰ পৰা প্ৰতিবিম্বৰ দূৰত্বও সিমান হয়। এইখিনি আছিলে সমতল দাপোনৰ ধৰ্ম। সমতল দাপোনে কেনে প্ৰতিবিম্ব গঠন কৰে। এতিয়া আমি আলোচনা কৰিম এনেকুৱা এটা দাপোন যাক কোৱা হয় গোলাকাৰ দাপোন, স্পিৰিকেল মিৰৰ্ছ। যি দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ নতুবা বাহিৰলৈ বেঁকা, তেনে দাপোনক গোলাকাৰ দাপোন বোলে। যদি প্ৰতিফলন পৃষ্ঠ বেঁকা হৈ থাকে তেতিয়াহ'লে তেনেকুৱা দাপোনক গোলাকাৰ দাপোন বুলি কোৱা হয়। গোলাকাৰ দাপোন 2 প্ৰকাৰৰ হয়। এটা হৈছে অৱতল দাপোন, কনকেভ মিৰৰ, আৰু এটা হৈছে উত্তল দাপোন, কনভেক্স মিৰৰ। অৱতল দাপোন কাক বোলে? যি দাপোনৰ প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বক্ৰ বা বেঁকা, তেনে দাপোনক অৱতল দাপোন বোলে। চিত্ৰত দিয়া হৈছে, পিছফালে আমি ৰঙৰ প্ৰলেপ দিছোঁ, ইফালে প্ৰতিফলন পৃষ্ঠ ভিতৰলৈ বেঁকা হৈ আছে, তেনেকুৱা দাপোনক কোৱা হয় অৱতল দাপোন। 2 নম্বৰ উত্তল দাপোন, পিছফালে আমি ৰঙৰ প্ৰলেপ দিছোঁ, ইফালে বেঁকা হৈ আছে, ইফালে বেঁকা হৈ আছে। এই দাপোনত চোৱা, যিহেতু ই বাহিৰৰ ফালে বেঁকা হৈ আছে, গতিকে তেনেকুৱা দাপোনক কোৱা হয় উত্তল দাপোন, কনভেক্স মিৰৰ। আমি সমতল দাপোনৰ
প্ৰকৃতি বৰ্ণনা কৰিছিলোঁ। সমতল দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতিৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ, জানিছিলোঁ। এতিয়া গোলাকাৰ দাপোনে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতিৰ বিষয়ে জানিবলৈ হ'লে কেইটামান ভৌতিক ৰাশিৰ বিষয়ে আমাৰ আগতে জানিব লাগিব। গোলাকাৰ দাপোনৰ লগত জড়িত কেইটামান ভৌতিক ৰাশিৰ বিষয়ে জানিব লাগিব। সেই ভৌতিক ৰাশিকেইটাৰ বিষয়ে এতিয়া আলোচনা কৰিম। নাম্বাৰ 1, বাছ কেন্দ্ৰ, চেণ্টাৰ অফ কাৰ্ভাচাৰ। গোলাকাৰ দাপোনৰ মূল গোলকৰ কেন্দ্ৰক তাৰ বাছ কেন্দ্ৰ বোলে। ইয়াত আমি এটা অৱতল দাপোন আঁকিছোঁ। আচলতে গোলাকাৰ দাপোন হয় গোলকৰ এটা বিশেষ অংশ, সেই অংশটো কাটি লোৱা হয়। এতিয়া যদি আমি ইয়াৰ লগত এটা আমি গোলক কল্পনা কৰোঁ, এই গোলকটোৰ এটা কেন্দ্ৰ থাকিব, সেই কেন্দ্ৰ কোৱা হয় বাছ কেন্দ্ৰ। ইয়াক চি আখৰৰ দ্বাৰা বুজোৱা হয়। এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত যদি আমি এটা গোলক কল্পনা কৰোঁ, ইয়াৰ যিটো কেন্দ্ৰ হ'ব তাক কোৱা হয় উত্তল দাপোনৰ বাছ কেন্দ্ৰ। ইয়াক চি আখৰৰ দ্বাৰা বুজোৱা হয়। এই দুটা দাপোনত চোৱা, অৱতল দাপোনৰ বাছ কেন্দ্ৰ দাপোনৰ সন্মুখত হৈছে আৰু উত্তল দাপোনৰ বাছ কেন্দ্ৰ দাপোনৰ পিছফালে হৈছে। মনত ৰাখিবা, অৱতল দাপোনৰ বাছ কেন্দ্ৰ দাপোনৰ সন্মুখত থাকে আৰু উত্তল দাপোনৰ বাছ কেন্দ্ৰ দাপোনৰ পিছফালে থাকে। নাম্বাৰ 2, বাছ ব্যাসাৰ্ধ, ৰেডিয়াছ অফ কাৰ্ভাচাৰ। গোলাকাৰ দাপোনৰ মূল গোলকটোৰ ব্যাসাৰ্ধক তাৰ বাছ ব্যাসাৰ্ধ বোলে। এই মূল গোলকটোৰ ব্যাসাৰ্ধ, এইটো যদি কেন্দ্ৰ হয় ব্যাসাৰ্ধ হ'ব এইখিনি কোৱা হয় বাছ ব্যাসাৰ্ধ, ৰেডিয়াছ অফ কাৰ্ভাচাৰ। ইয়াক কেপিটেল আৰৰ দ্বাৰা বুজোৱা হয়। নাম্বাৰ 3 আছে মুখ্য অক্ষ, প্ৰিন্সিপাল এক্সিছ। ইয়াৰ পিছত আছে মেৰু। মুখ্য অক্ষৰ আগতে মেৰুটো আলোচনা কৰিছোঁ। পল, মেৰু মানে হৈছে দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক তাৰ মেৰু বুলি। তো দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ যিটো কেন্দ্ৰবিন্দু, এই বিন্দুটোক মেৰু বুলি কোৱা হয়। ইয়াক পি আখৰৰ দ্বাৰা বুজোৱা হয়। এতিয়া 3 নম্বৰ আলোচনা কৰিছোঁ মুখ্য অক্ষ। গোলাকাৰ দাপোন এখনৰ মেৰু আৰু বাছ কেন্দ্ৰৰ মাজেৰে সৰল ৰেখা এডাল কল্পনা কৰিলে তাক মুখ্য অক্ষ বোলে। এই গোলাকাৰ দাপোনৰ মেৰু আৰু বাছ কেন্দ্ৰৰ মাজেৰে যদি এটা ৰেখা কল্পনা কৰোঁ, তেতিয়াহ'লে তাক মুখ্য অক্ষ বুলি কোৱা হয়। ঠিক সেইদৰে উত্তল দাপোনতো তেনেকুৱা হ'ব। ইয়াক কোৱা হয় মুখ্য অক্ষ। তাৰ পিছত আছে মুখ্য ফকাছ। গোলাকাৰ দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ যদি আমি ৰশ্মি টানো, মুখ্য অক্ষৰ সমান্তৰালকৈ যদি ৰশ্মি টানো, তেতিয়াহ'লে সেই ৰশ্মিসমূহ যিটো বিন্দুত মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰিব, সেই বিন্দুটো কোৱা হয় মুখ্য ফকাছ। ইয়াক এফৰ দ্বাৰা বুজোৱা হয়। এই বিন্দুটো হৈছে মুখ্য ফকাছ। ইয়াক এফৰ দ্বাৰা বুজোৱা হয়। ঠিক সেইদৰে উত্তল দাপোনৰ ক্ষেত্ৰতো মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত যি বিন্দুৰ পৰা অপসাৰিত হোৱা যেন লাগিব, সেই বিন্দুটো কোৱা হয় মুখ্য ফকাছ। এফৰ দ্বাৰা বুজোৱা হয়। 6 নম্বৰত আছে ফকাছ দৈৰ্ঘ্য, ফকেল লেংথ। ইয়াক স্মল এফৰ দ্বাৰা বুজোৱা হয়। এই চিত্ৰখনত চোৱা, ইয়াত মেৰু আৰু এফ মুখ্য ফকাছ। মেৰু
আৰু মুখ্য ফকাছৰ মাজৰ দূৰত্ব কোৱা হয় ফকাছ দৈৰ্ঘ্য মুখ্য ফকাছ এফ আৰু মিৰুৰ মাজৰ দূৰত্বক ফকাছ দৈৰ্ঘ্য বোলে ইয়াক স্মল এফ আকাৰৰ দ্বাৰা সূচোৱা হয় গোলাকাৰ দাপোনৰ বাছ ব্যাসাৰ্ধ আৰৰ দ্বাৰা সূচোৱা হৈছিল আৰ আৰু ফকাছ দৈৰ্ঘ্য এফৰ মাজৰ সম্পৰ্কটো কি হ'ব বাছ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হৈছে r = twice f r হৈছে এখিনিৰ পৰা এখিনি বাছ ব্যাসাৰ্ধ এখিনি আৰু ফকাছ দৈৰ্ঘ্য হৈছে এখিনিৰ পৰা এখিনি ইয়াত চাবা মেৰুৰ পৰা মুখ্য ফকাছৰ দূৰত্ব যিমান হয় মুখ্য ফকাছৰ পৰা বাছ কেন্দ্ৰৰ দূৰত্ব সিমান হ'ব পিৰ পৰা এফৰ দূৰত্ব যিমান এফৰ পৰা চিৰ দূৰত্ব সিমান r = twice f মানে বাছ ব্যাসাৰ্ধ হৈছে ফকাছ দৈৰ্ঘ্যৰ 2 গুণ বাছ ব্যাসাৰ্ধ হৈছে ফকাছ দৈৰ্ঘ্যৰ 2 গুণ ইয়াৰ পৰা আকৌ আমি লিখিব পাৰি f = r/2 ফকাছ দৈৰ্ঘ্য হৈছে বাছ ব্যাসাৰ্ধৰ আধা এতিয়া এটা কোৱেশ্চন আলোচনা কৰিম প্ৰবলেম গোলাকাৰ দাপোন এখনৰ বাছ ব্যাসাৰ্ধ 20 cm ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান ইয়াৰ সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে লিখিব লাগিব ইয়াত কি ডাটা দিয়া আছে গোলাকাৰ দাপোন এখনৰ বাছ ব্যাসাৰ্ধ 20 cm বাছ ব্যাসাৰ্ধক r দ্বাৰা বুজোৱা হয় দিয়া আছে r = 20 cm ওলাব লাগে ফকাছ দৈৰ্ঘ্য f আমি জানো r = twice f implies ওলাব লাগে f = হ'ব r/2 r ৰ মান আছে 20 / 2 = 10 cm বাছ ব্যাসাৰ্ধ যদি 20 cm হয় তেতিয়াহ'লে ফকাছ দৈৰ্ঘ্য হ'ব 10 cm যেহেতু বাছ ব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ 2 গুণ আকৌ ফকাছ দৈৰ্ঘ্য বাছ ব্যাসাৰ্ধৰ আধা গতিকে 20 cm দিয়া আছে ফকাছ দৈৰ্ঘ্য নিশ্চয় তাৰ আধা হ'ব 10 cm হ'ব